মই বাহানা বনাওঁ? তুমি যেতিয়াই 50,000 লাগে 20,000 লাগে মইতো দিবলৈ ট্ৰাই কৰিছোঁ। কিন্তু জানাই বিজনেছটো মোৰ অকলে নহয়, দেউতাৰো। বিজনেছৰ টকা যদি একেলগতে 80-90,000 নাইকিয়া হৈ যায় দেউতাই মোক কুৱেশ্যন কৰিব। আগতেও মোক কৰিছে। মই বাৰু 50-20,000 টকা তেনেকৈ মিলাই দিওঁ, কিন্তু 80-90,000 টকা মই কেনেকৈ মিলাম তুমিয়ে কোৱা? এতিয়া মানে মই তোমাকো একো ক'ব নোৱাৰিম। তুমিয়ে কোৱা, কিবা যদি দৰকাৰ হয় মোক ক'বা। কিন্তু এতিয়া 50-20,000 টকা মই এনেই লোৱা নাছিলো। আৰু আজি সেইটোকো তুমি উল্লেখ কৰিছা। আৰে বৰ্ণালী, মই জাষ্ট কথাষাৰ কৈছো, তুমিতো একেবাৰে চিৰিয়াছলি লৈ লৈছা। ঠিক আছে, তুমি চিন্তা নকৰিবা, এইবাৰ তোমাক পূজাত সোণে চেন মই দিমেই। এয়াহে মোৰ বিক্ৰম। মই এনেই ভাবি থাকো বিয়া পতাৰ পৰা বিক্ৰম সলনি হৈ গৈছে। কটা সলনি হৈ গৈছে, নাই হোৱা। জোনমণি, কিমান আৰু কেণ্টিনত খাবা? ব'লা আজি এফালে যাওঁ, মোৰ লগত নতুনকৈ ৰেষ্টুৰেণ্ট এখন খুলিছে, তাতে আজি কিবা এটা খাওঁগে ব'লা। নাই, নাযাওঁ নেকি। মই কেণ্টিনত বিশেষ একো নাখাওঁৱেই, মাত্ৰ চাহ একাপেই খাওঁ। তুমিয়ে যোৱা নেকি ৰেষ্টুৰেণ্টলৈ? আৰে তুমিও যে আৰু দেই। ব'লা ব'লা, আজি মুঠতে মই তোমাক এৰাত নাই। ঠিক আছে, আজি ময়ে তোমাক খুৱাম কিবা এটা। বিক্ৰম ইয়াত আছে? আৰু কোন এই ছোৱালীজনী? বিক্ৰমটো অফিচলৈ গৈছিল, তাৰমানে অফিচলৈ নগৈ তেখেত ইয়াত আছেহি। আৰে এইজনীচোন জোনমণি। জোনমণি, ব'লা ব'লা। এয়া দেখোন বিক্ৰমৰ ৱাইফ জোনমণি। সেইকাৰণে বিক্ৰমে ইমান খৰখেদা কৰি ওলাই গৈছে। জোনমণি, এয়া বৰ্ণালী আৰু বিক্ৰম। তুমি অৱশ্যে চিনি নাপাবা, ইহঁতৰ ভাল পোৱা প্ৰায় 6-7 বছৰ মানে হ'ল নেকি। মাজতে এবাৰ শুনিছিলোঁ বিক্ৰমক মাক দেউতাকে এজনী ছোৱালী চাই বিয়া পাতি দিছে, কিন্তু কথাষাৰ কিমান দূৰ সত্য নাজানো। কিন্তু বিক্ৰম আৰু বৰ্ণালীয়ে ইজনে সিজনক নেদেখাকে যে থাকিব নোৱাৰে, সেইটো কথা কিন্তু চবেই গম পায় দেই। তোমাৰ হাজবেণ্ডৰ নামো বিক্ৰম কৈছিলা ন? কেনেবাকে এইজনে নহয়তো? আৰে ধেমালি কৰিছো দেই, তুমি বহা আকৌ। মই ভাবিছিলো জোনমণিয়ে মাত্ৰ কলেজৰ পৰা ঘৰ, ঘৰৰ পৰা কলেজলৈ যায়, কিন্তু এনেকে যে ৰেষ্টুৰেণ্টে ঘূৰি ফুৰে এই কথা মোৰ মনলৈ একেবাৰেই অহা নাছিল। নহ'লেনো বাৰু সেই ৰেষ্টুৰেণ্টখনলৈ গৈ মই বহি থাকোঁনে তাতে সিহঁতৰ কলেজৰ ওচৰৰে সেইখন। মই অলপ বেছিয়ে চিন্তা কৰিছোঁ, জোনমণিয়েতো বৰ্ণালীক চিনিয়ে নাপায়। তাৰমানে বিক্ৰম আৰু বৰ্ণালীৰ কথা মোৰ বাহিৰে সকলোৱে জানে। মই একেবাৰে ভাগি পৰিছোঁ। কি কৰোঁ মই এতিয়া? নাই, মই ইমান দুৰ্বল হ'লে নহ'ব। ভুল আচলতে অকল বিক্ৰমেই কৰা নাই, ভুল ময়ো কৰিছোঁ। মা দেউতাৰ কথা শুনি এজন অচিনাকি লোকৰ লগত এনেদৰে বিয়া পাতি মই বৰ ডাঙৰ ভুল কৰিলোঁ। মইতো পাৰিলোহেঁতেন বিয়াৰ আগতে বিক্ৰমৰ লগত কথা পাতিব, তেতিয়া হয়তো আজি এই স্থানত মই থাকিব লগা নহ'লহেঁতেন। নাই, মই আৰু ভুল নকৰোঁ। এইবাৰ মই এটা সিদ্ধান্ত ল'ম সকলোৰে ভালৰ বাবে।